हेलो एवरीवन সকলোক স্বাগতম জানাম মোৰ নাম ৰাজাকুল আপুনি চাই আছে বৰ্ডিং ক্লাছত আজি মই তেজপুৰ কলেজত আহিছো নিউ এডমিশন ললো এসএস ফার্স্ট ইয়ার আজি মই আপোনালোকক সম্পূৰ্ণভাৱে দেখাম তেজপুৰ কলেজটো ব্লগ ভিডিওটো আৰম্ভ কৰো এতিয়া আমি তেজপুৰ কলেজৰ আগত আছো আৰু চাই থাকক আজি ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব এই আমাৰ দাদা কিবা কৈ দিয়ক এডমিশন কৰিব আমি এসএস ফার্স্ট ইয়ার আজি হোৱা নাই পোষ্টপন কৰি দিছে এতিয়া আমি আপোনালোকক আহিছো যে এটা ব্লগ বনাই দিও আৰু ভিতৰ ফালে কি আছে নতুন আহিছে ইমান নাজানো তথাপিও আপোনালোকক যিমান পাৰো দেখাম এখন আমাৰ দাদা হয় হাই সব ভিডিওটো আজি বহুত ইন্টাৰেষ্টিং হ'ব ব্লগ আগফালে যাও এখন আমাৰ তেজপুৰ কলেজৰ মেইন গেটটো হয় চাই থাকক আৰু এতিয়া আমি ভিতৰ ফালে সোমাম ফার্স্ট টাইম আহিছো আগতে আৰু অহা নাই আজি আপোনালোক সম্পূৰ্ণভাৱে দেখাম ভিডিওটো বহুত ভাল লাগে মানে গাড়ী ৰখোৱা হয় মানে ইটলি হয় এই ট্ৰেইন ভিতৰ ফালে গৈ আছে এইটো আমাৰ গেট সোমাব কাৰণে ওয়েলকাম টু তেজপুৰ কলেজ এতিয়া মই আপোনালোকক এই আগফালে যি দৃশ্য আছে সম্পূৰ্ণ দেখাম চাই থাকক এতিয়া আমি সিৰিৰ ওপৰলৈ গৈ আছো আৰু ইমান এটা ধুনীয়া পৰিৱেশ চাক আমাৰ তেজপুৰ কলেজখন চাক গছ গছনিৰে ভৰপূৰ ইমান আহিলে বহুত ভাল লাগে কাৰণ আপোনালোকে আহি চাই চাব কিমান গছ গছনি বেলেগ কলেজত চাগে ইমান নাই মই জনামতেনে বহুত মানে ইমান এটা পৰিৱেশ ধুনীয়া চাক সৰু সুৰা গছ বহুত আছে বহুত আপোনালোকে আহিলে চাব পাৰে মানে যোনফালে যাব আৰু গছ পাবই ব্লগ আগফালে যাও চাই থাকক আৰু কি কম নতুন হলে সাবস্ক্রাইব কৰি দিব আৰু ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আগন্তুক টাইমত আৰু এনেকুৱা ভিডিও পাই থাকিব হেল্ল' দোস্ত এইখন হল আমাৰ কলেজ আপোনালোকৰো হয় আপোনালোকে আহিব চাই যাব আৰু মই ফার্স্ট টাইম আহিছো কেনেকুৱা একো কলেজৰ বিষয়ে মানে এইটো কলেজৰ বিষয়ে মই একো নাজানো ফার্স্ট টাইম ঘুমাইছো আজি ভিডিওটো কেনেকুৱা হ'ব হেতু মই ক'ব নোৱাৰো তথাপিও বনাই আছো কোনফালে কি আছে মই একো নাজানো ফার্স্ট টাইম ঘুমাইছো এখন জিৰণি ৰুম হয় আৰু এইটো সাক পেইন্টিং কৰি আছে কলেজখনত নতুনকৈ মানে ৰং লগাই আছে ইমান দিন লকডাউনৰ কাৰণে বন্ধ হৈ আছিল এইটো আমাৰ তেজপুৰ কলেজৰ মেইন ইটো হয় স্বাগতম কৰিছে আমাক সাক তেজপুৰ মহাবিদ্যালয় 1965 ত মানে স্থাপিত হৈছিল এইটো আমাৰ তেজপুৰ কলেজৰ মেইন লোগোটো হয় যেটো আমাৰ ফৰ্মত দিয়া থাকে এইটো আমাৰ সাক ভলিবল খেলাৰ প্লে চাই থাকক আৰু আগফালে যাও চাক কোনফালে মানে যাব সব ফালে গছ গছনি ইমান ধুনীয়া এটা পৰিৱেশ গছ এইটো চাক ফুল গছ আৰু মানে কি কম আৰু গছ গছনিৰ কথা কৈ লাভ নাই চাই থাকক আপোনালোকে নিজে চাব ইমান কম আৰু গছ আপোনালোকে নিজে চাওক সব ফালে গছ গছনি ইমান এটা ধুনীয়া পৰিৱেশ ভৰপূৰ হৈ আছে আগফালে চাই থাকক এইটো চাক আমাৰ খেলিবৰ কাৰণে প্লেচটো বহুত ডাঙৰ হয় আমিও খেলিম কলেজটো আৰম্ভ হওক আপোনালোকক দেখাম এতিয়াতো এডমিশন হল এতিয়া কলেজটো স্টার্ট হোৱা নাই যেতিয়া হ'ব তেতিয়া আপোনালোকক যিমান পাৰো আৰু 2-4টা ব্লগ ভিতৰত বনাম আমাৰ ফ্ৰেণ্ডৰ সকলক লৈ বহুত ধুনীয়া এতিয়া আমি আপোনালোকক সম্পূৰ্ণ এই আগফালে দেখাম আগফালে বহুত ডাঙৰ হয় আমাৰ কলেজখন এতিয়া নিউ এডমিশ্যন ল'লোঁ আৰু ভিডিঅ' পাই থাকিব
অফিস রুম হয় সেই দোস্তো বলক আগফালে যাওঁ চাই থাকক গোটেইখিনি দেখাম চাই থাকক আমি আছোঁ এতিয়া তেজপুৰ কলেজৰ যিমানকেইটা ৰুম আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বলক আগফালে এইটো চাওক ফুলগছ গাৰ্ডেন হয় এইফালে লগোৱা আছে আৰু চাই থাকক কি ক'ম আৰু আপোনালোকক নিজে চকুৰে চাওক ক'বলগীয়া একো নাই নিজে চাই থাকক আৰু কি এইটো মানে লকডাউনৰ কাৰণে গছ গছনি আৰু এইটো চাওক আমাৰ যিমান অসমৰ আছে বিখ্যাত বস্তুবিলাক চব ইয়াতে নিজে হাতেৰে বনোৱা আছে ইয়াত কৰা আছে শিক্ষা বিভাগ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন অলপ আগফালে ওলাই যাওঁ এয়াই আছিল আমাৰ তেজপুৰ কলেজৰ ৰুমকেইটা আগফালে আৰু আছে চাই থাকক এইটো আছে মোৰ তাতো আছে মাস্ক মোৰ লগত বেলেগ মানুহ নাই কিভাবে মই মাস্কটো লগোৱা নাই ইয়াত লিখা আছে সুন্দৰ পৰিৱেশে সুন্দৰ মানসিক গঠে হয় এইটো সঁচা কাৰণ এটা সুন্দৰ পৰিৱেশত আপুনি যদি ঘূৰি ফুৰি থাকে তেতিয়াহ'লে আপোনাৰ পৰিৱেশটো এনেই অট'মেটিক সুন্দৰ হৈ যায় বাংলা বিভাগ ডিপাৰ্টমেণ্ট অফ বাংলা চাই থাকক এইটো চাওক বাহিৰত ওলাই গৈছোঁ আৰু আজিৰ কাৰণে ভিডিঅ'টো প্ৰায় খতমেই হৈ গ'ল নাই আৰু বেছি সেইফালে আজি আৰু নাযাওঁ আৰু আছে তলফালে নাযাওঁ আজিৰ কাৰণে বাই নেক্সট ভিডিঅ'ত লগ পাম বাই থেংক ইউ ভিডিঅ'টো